লাখপতি বাইদেউৰ বাবে 10,000 টকা 21 তাৰিখৰ পৰা আমি দিয়া আৰম্ভ কৰিম এই 21 আগষ্টৰ পৰা এটা এটাকৈ সমষ্টিত আমি দি গৈ থাকিম 21 তাৰিখে মই নলবাৰীত যাম 21 আগষ্ট টিভিত চাই থাকিব মই মহিলাসকলক সুধিম যে অৰুণোদয় কিমানে পাইছে ম্যাক্সিমাম 80% মহিলাই কব আমি পাইছো 22 তাৰিখে মই জাগিৰোড যাম মই সুধিম লাখপতি বাইদেউ কিমানে পাইছে আপোনালোকে চাব সকলোৱে হাত উঠাব সকলোকে দুখীয়া পৰিয়ালক অৰুণোদয় আঁচনি দিয়াৰ বাবে যত্ন কৰিছো ওদালগুৰি তামুলপুৰ বাক্সা চিৰাং কোকৰাঝাৰ মই মুখ্যমন্ত্ৰী হৈও নিজে ডিসি অফিসত আহি মই সকলোৰে লগত আলোচনা কৰিছো আৰু মই সকলোকে কৈছো যে এইবাৰ কাকো বঞ্চিত কৰিব পৰা নাযাব সকলো মানুহকে আমি ন্যায় দিব লাগিব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে গম পাইছে যে এইবাৰ অৰুণোদয় আঁচনিৰ লগত আমি আৰু এটা নতুন আঁচনি আনিছো যে যিসকল অৰুণোদয় পৰিয়ালে গ্যাস কিনিব গ্যাসৰ সিলিন্ডাৰ কিনিব তেওঁলোকৰ গ্যাসৰ সিলিন্ডাৰ অৰুণোদয় হলে আমি 250 টকা দাম আমি কমাই দিম অৰ্থাৎ মই যদি অৰুণোদয় পৰিয়াল 900 টকাৰ গ্যাস 950 টকাৰ গ্যাস মই 700 টকাত পাম 550 টকাৰ গ্যাস মই 300 টকাত পাম তাৰ মানে অৰুণোদয় পৰিয়ালে গ্যাস কিনিলে লগে লগে 250 টকা আমাৰ বেংক একাউণ্টত সোমাই যাব আজি 1250 টকাৰ অৰুণোদয় 250 টকা গ্যাসৰ সিলিন্ডাৰত কম দাম তাৰ লগে লগে ৰেশন কাৰ্ডত আমি আগতে চাউল পাইছিলো 1 অক্টোবৰৰ পৰা ৰেশন কাৰ্ডত আমি দালিও কম দামত পাম নিমখো কম দামত পাম আমি চেনিও কম দামত পাম আপোনালোকে ৰেশন কাৰ্ডত এই গুটেই সুবিধাবিলাক এতিয়া লাভ কৰিম শ্ৰদ্ধাৰ ৰাইজ 6 আগষ্টৰ পৰা নিযুত মইনা আঁচনি ছোৱালীয়ে হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ পঢ়িবৰ বাবে মাহত 1000 কৰি চৰকাৰৰ পৰা টকা পাব ডিগ্ৰীত 1250 টকা পাব আৰু পিজি পঢ়িলে মাহত চৰকাৰৰ পৰা 2500 টকাকৈ লাভ কৰিব আজি মেট্ৰিক পৰীক্ষা দিব যি লৰা ছোৱালী এইবাৰ মেট্ৰিকত ফৰ্ম ফিলআপ কৰিব তেওঁলোকে যাতে কিতাপ কিনিব পাৰে নোটস কিনিব পাৰে মেট্ৰিক পৰীক্ষা নোহোৱালৈকে সকলো লৰা ছোৱালীয়ে মাহত 300 টকাকৈ চৰকাৰৰ পৰা পাই থাকিব আজি এটা এটাকৈ দুখীয়া মানুহৰ বাবে লাখপতি বাইদেউৰ বাবে 10,000 টকা 21 তাৰিখৰ পৰা আমি দিয়া আৰম্ভ কৰিম এই 21 আগষ্টৰ পৰা এটা এটাকৈ সমষ্টিত আমি দি গৈ থাকিম আজি এই গোটেইবিলাক কাম অসম চৰকাৰে কৰা কাম এতিয়া অসম চৰকাৰে কৰা কামৰ লগত আমি যদি কোকৰাঝাৰৰ পৰা আৰু আঁচনি ল'ব পাৰো আমাৰ কিমান সুবিধা হ'ব পাৰে আজি আপোনালোকে সব অসম চৰকাৰৰ চাকৰি 1 টকাও দিব নালাগে কোনেও 1 টকাও দিব নালাগে জাতি ধৰ্ম বৰ্ণ সকলোৱে চাকৰি পাব পাৰে মোৰ ইচ্ছা অহাবাৰ চৰকাৰ হোৱাৰ পিছত কোকৰাঝাৰৰ চাকৰিও জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লৰা ছোৱালীয়ে পাব লাগিব সকলোৱে পাব লাগিব দিছপুৰৰ চাকৰি যেনেকে সকলোৱে পায় কোকৰাঝাৰৰ চাকৰিও সকলোৱে পাব লাগিব আমি এই বিটিআৰত
সকলো শ্ৰেণীৰ ৰাইজৰ বাবে সমান সুবিধাৰ আমি সৃষ্টি কৰিব লাগিব।